জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে এডিআৰই অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যি হৈছে আৰু হ'বলগীয়া আছে সকলোৰে কাৰণে এটা সুখবৰ যে বহুতো প্ৰাৰ্থীয়ে এইবাৰ আচলতে এডিআৰইত নিযুক্তি পাব থাৰ্ড গ্ৰেডতে হওক বা ফ'ৰ্থ গ্ৰেডতে হওক কিয় পাব সবিশেষ মোৰ এইটো ভিডিঅ'ত জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব তো আচলতে এই যেতিয়া নিযুক্তি হয় তেতিয়া অসম চৰকাৰৰ আচলতে শিক্ষক নিযুক্তিয়ে হওক বা এডিআৰইৰ এই থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেডৰ নিযুক্তিৰ ক্ষেত্ৰত অভাৰলেপিং হোৱা দেখা যায় অৰ্থাৎ এজন প্ৰাৰ্থীয়ে থাৰ্ড গ্ৰেডতো পায় বা ফ'ৰ্থ গ্ৰেডতো পায় বা থাৰ্ড গ্ৰেডত বিভিন্ন পোষ্ট আছে তেনেকুৱা পোষ্টতো এজন প্ৰাৰ্থীয়ে সিলেক্ট হ'ব পাৰে তো যেতিয়া এজন প্ৰাৰ্থী বিভিন্ন পোষ্টত সিলেক্ট হয় তেতিয়া কি হয় সেই প্ৰাৰ্থীজনে যিকোনো এটা ঠাইতেও জয়েন কৰে বাকি কেইটা ভেকেন্ট ৰৈ যায় আৰু এইকেইটা খালি হৈয়ে থাকে তো সেই কাৰণে এই ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশনাৰ যি আছে তেওঁলোকে এটা গাইডলাইন উলিয়াইছে তো এইবাৰৰ পৰা আসলতে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডত যে অভাৰলেপিঙৰ সমস্যা আছিল হেতু এতিয়াৰ পৰা নহয় আৰু কি কৈছে আপোনালোকে সবিশেষ চাই লওক যে এই যেটো কমিটি ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিটি তেওঁলোকে ইয়াৰ ক্ষেত্ৰত কিছুমান বিশেষ পদক্ষেপ লৈছে যে প্ৰথম হৈছে যে যদি এজন প্ৰাৰ্থীয়ে বিভিন্ন পোষ্টত সিলেক্ট হয় তেতিয়া সেই প্ৰাৰ্থীজনৰ যেটো পোষ্টত গ্ৰেড পে হাইয়েষ্ট অৰ্থাৎ আটাইতকৈ বেছি গ্ৰেড পে পাব আটাইতকৈ বেছি গ্ৰেড পে পোৱা হয়তো এটো 8700 টকা হ'ব তো সেই পোষ্টতে তেও ৰখা হ'ব বাকি পোষ্ট কেইটাত যদি তেও সিলেকশন হৈ যায় সেই কেইটা পৰা তেওক আতৰাই দিয়া হ'ব তাত অন্য ক্যান্ডিডেট এজন সোমাই যাব অৰ্থাৎ সেই পোষ্টটো বাকি পোষ্টবিলাক ভেকেন্ট না থাকে তেও মাত্ৰ এটা পোষ্টতে ৰখা হ'ব যত গ্ৰেড পে হাইয়েষ্ট অৰ্থাৎ আটাইতকৈ বেছি এটো আসলে প্ৰথম ৰিকমেন্ডেশন তেওঁলোকে কৰিছে আৰু সেকেন্ড তেওঁলোকে আৰু এটা হেৰি লৈছে যদি এজন প্ৰাৰ্থীয়ে সেম গ্ৰেড পেৰ বিভিন্ন পোষ্টত তেও সিলেক্ট হয় তেতিয়া কি কৰা হ'ব সেই প্ৰাৰ্থীজনৰ যেটো পোষ্টৰ এগেইনষ্টত তেওঁৰ স্পেশালাইজড কোৱালিফিকেশন আছে অৰ্থাৎ যেটো পোষ্টৰ কাৰণে তেও মানে বেছি যোগ্যতা সম্পন্ন সেই পোষ্টত হে তেওক ৰখা হ'ব আৰু বাকি পোষ্ট বিলাকৰ পৰা তেওক আতৰাই দিয়া হ'ব আৰু তাতে বেলেগ নতুন প্ৰাৰ্থী এজন সোমাই যাব এটো আছিল সেকেন্ড আৰু থাৰ্ড তেওঁলোকে এটা ৰিকমেন্ডেশন কৰিছে যে যদি এজন প্ৰাৰ্থী বহুতো পোষ্টত সেম গ্ৰেড পেৰ বহুতো পোষ্টত তেও সিলেক্ট হয় বেলেগ বেলেগ হেৰি তেতিয়া যেটো পোষ্টৰ এগেইনষ্টত তেওঁৰ হাইয়েষ্ট এডুকেশন কোৱালিফিকেশন আছে যেটোৰ কাৰণে তেওঁৰ সেই কোৱালিফিকেশনটো মানে দৰকাৰ তেনেকুৱা পোষ্টত ৰখা হ'ব আৰু বাকি পোষ্টৰ পৰা তেও খালি কৰি দিয়া হ'ব আৰু অন্য এজন প্ৰাৰ্থী তাতে সোমাই যাব আৰু 4 নম্বৰ হেৰিটো আছিল যে যদি এজন প্ৰাৰ্থীয়ে ক্লাস 3 আৰু ক্লাস 4 অৰ্থাৎ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড দুয়োটাতে সিলেক্ট হয় তেতিয়া হলে সেই প্ৰাৰ্থীজনক যেটো থাৰ্ড গ্ৰেডটো ওপৰৰ লেভেলৰ হেতুত ৰখা হ'ব ফ'ৰ্থ গ্ৰেডৰ পৰা তেওঁৰ নামটো আতৰাই দিয়া হ'ব তাতে নতুন প্ৰাৰ্থী এজন সোমাই যাব আৰু এই যেটো অফিস মেমোৰেন্ডাম উলাইছে হেতু অনতিপলমে এটো কাৰ্যকৰী হ'ব অৰ্থাৎ আগন্তুক যি নিযুক্তি প্ৰক্ৰিয়া আছে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড তাতে এটো মানে বাহাল ৰখা হ'ব এই মতেই কাম কৰা হ'ব তো এটো আছিল এটা প্ৰাৰ্থীসকলৰ কাৰণে সুখবৰ যে এতিয়াৰ পৰা আৰু অভাৰলেপিঙৰ সমস্যাটো নাথাকে আৰু এটো নাথাকিলে সকলোৱে গম পাইছে যে বহুতো প্ৰাৰ্থী আসলতে ইয়াতে নিযুক্তি পাবলৈ সক্ষম হ'ব কাৰণ আগতে এজন প্ৰাৰ্থীয়ে বহুত কেইটা যেতিয়া পোষ্টত তেও সোমাই গৈছিল তেতিয়া নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ সংখ্যা বহুত কম আছিল আৰু বহুতে বঞ্চিত হ'ব লগা হৈছিল তো ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ